মহানগৰৰ পানীখাইটিত অঘটন পানীখাইটিত স্থিত এটা ৰিহাব চেণ্টাৰত এজন যুৱকৰ মৃত্যু হৈছে এজন যুৱকৰ মৃত্যু হোৱাৰ পাছত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে কিহৰ কাৰণে মৃত্যু হল কিয়া বৰ্তমান পৰ্যন্ত জানিব পৰা যদিও হোৱা নাই কিন্তু ৰিহাব চেণ্টাৰত যুৱকৰ মৃত্যু হোৱাৰ ঘটনা এতিয়া ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে এবাৰ পানীখাইটিত স্থিত এটা ৰিহাব চেণ্টাৰৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত এজন যুৱকৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পানীখাইটিত এবাৰ অঘটন পানীখাইটিত স্থিত হাতীখিলা স্থিত এলাইট এগেইন ফাউণ্ডেশ্যন নামৰ ৰিহেব চেণ্টাৰৰ এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মৃত্যু হোৱা যুৱকজন মেঘালয়ৰ ৰিকলচন জৰিবা বুলি জানিব পৰা গৈছে 20 নৱেম্বৰত গেট হস্পিটেলত মৃত্যু হৈছে যুৱকজনৰ জানিব পৰা মতে ৰিকলচন জৰিবা নামৰ যুৱকজন কালি পুৱা চেণ্টাৰটোৰ চৌহদত ঢলি পৰিছিল আৰু চেণ্টাৰটোৰ কৰ্তৃপক্ষই গেট হস্পিটেলত ভৰ্তি কৰে যদিও যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে অৰ্থাৎ 19 নৱেম্বৰ পৰ্যন্ত চৌহদত ঢলি পৰিছিল 19 নৱেম্বৰ পৰ্যন্ত সুস্থ অৱস্থাত আছিল কিন্তু হঠাতে অসুস্থ হৈ 19 নৱেম্বৰত চেণ্টাৰটোৰ চৌহদত ঢলি পৰিছিল আৰু তাৰ পাছতে 20 নৱেম্বৰত যেহেতু গেট হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যুৱকজনৰ মৃত্যু হ'ল আৰু চেণ্টাৰটোৰ কৰ্তৃপক্ষ গেট হস্পিটেলত ভৰ্তি কৰাৰ পাছতে মৃত্যু হোৱাৰ খবৰ আহি পৰিল আৰু পিছত যুৱকজনৰ পৰিয়ালৰ লোকে হস্পিটেলত উপস্থিত হৈ মৃতদেহটো চম্পি লৈছে মন কৰিবলগীয়া কথা এইটো যে পৰিয়ালে নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদি লিখিত দিয়ে হস্পিটেল কৰ্তৃপক্ষক আৰু ইয়াৰ পাছতে আসলতে এই ঘটনা আসলতে বেলেগ এটা মূল লৈ দেখিবলৈ পোৱা গৈছে কিয়নো পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ কৰিবলৈ নিদিলে আৰু মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদি লিখিতভাৱে হস্পিটেল কৰ্তৃপক্ষৰ পৰাহে লিখিতভাৱে এখন কাগজ উলিয়াই লৈছে আৰু গুৱাহাটীৰ পানীখাইটিত সেই অঘটন সংঘটিত হৈছে পানীখাইটিৰ হাতীখিলা স্থিত এলাইট এগেইন ফাউণ্ডেশ্যন নামৰ ৰিহেব চেণ্টাৰৰ এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আচলতে কেনেকৈ মৃত্যু হ'ল সেয়া কোনেও নাজানে মৃত্যু হোৱা যুৱকজন মেঘালয়ৰ ৰিকলচন জৰিবা বুলি জানিব পৰা গৈছে যিখন নেকি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদি লিখিতভাৱে সেই হস্পিটেল কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে আৰু জানিব পৰা মতে ৰিকলচন জৰিবা নামৰ যুৱকজন কালি পুৱা চেণ্টাৰটোৰ চৌহদত ঢলি পৰিছিল আৰু চেণ্টাৰটোৰ কৰ্তৃপক্ষই গেট হস্পিটেলত ভৰ্তি কৰাইছিল যদিও যুৱকজনৰ মৃত্যু হৈছে আৰু পিছত যুৱকজনৰ পৰিয়ালৰ লোকে হস্পিটেলত উপস্থিত হৈ মৃতদেহটো চম্পি লৈছে আমাৰ ৰিহেব চেণ্টাৰটো আপোনাৰ চন্দ্ৰপুৰ হাতীচিলাত স্থিত আপোনাৰ আমাৰ চেণ্টাৰটোত এজন পেচেণ্ট আছিলে তেওঁ শ্বিলঙৰ আছিলে নাম ৰিগেলচন জৰুৱা তেওঁ 32 ইয়াৰ্ছ আৰু তেওঁৰ ব্ৰাদাৰ এজনো ইয়াতে আছে মোৰ তেওঁৰ কাজিন ব্ৰাদাৰ হয় যোন ইয়াতে আছে আৰু যোনটো অভিযোগ উঠিছে মোৰ ওপৰত সেইটো একদমেই মিছা কাৰণ পুলিচে ইনভেষ্টিগেশ্যন কৰিছে গোটেইখিনি লগতে মই একচুৱেলি পেচেণ্টটো ৰাতি হঠাৎ পেনিক এটেক আহিছিলে আমি হস্পিটেল লৈ গৈছোঁ হস্পিটেল লৈ যোৱাৰ পিছত পেচেণ্টজন ঢুকালে ঢুকোৱাৰ পিছত 20 তাৰিখে হৈছিলে কেছটো তাৰপিছত আমি গাৰ্জেনক মাতিলোঁ গাৰ্জেন আহিলে গাৰ্জেনে বডিটো হেণ্ড অভাৰ লোৱাৰ পিছত গাৰ্জেনক আমি কৈছিলোঁ যে আপোনালোকে যদি কিবা হেৰি আছে আপোনালোকে ইয়াতে ক্লিয়াৰ কৰি যাওক তাৰপিছত গাৰ্জেনে কৈছে যে নাই আমাৰ ট'টেলি ট্ৰাষ্ট আছে বিকজ আপোনালোকে একো আমাক বেয়া কৰি থকা নাই তেওঁৰ ফেমিলি মেম্বাৰ্ছ এজন নহয় 3জনকৈ মোৰ তাতে ট্ৰিটমেণ্টত আছে কিমান দিনৰ পৰা আছিল তেওঁ লাষ্ট 4 months কোন ঠাইত আছিল তেওঁ শ্বিলঙৰ আপোনাৰ আমাৰ ইয়াতে ডেইলি মেডিকেল চেকআপ হয় আপোনাৰ মোৰ তাত নাৰ্ছ এনি টাইম থাকেই আপোনালোকে কথা পাতিব পাৰিব বাৰু তো নাৰ্ছৰ আপোনাৰ 18 তাৰিখেও তাৰ চেকআপ কৰিছে এভৰিথিং ইজ নৰ্মেল 19 তাৰিখেও চেকআপ কৰিছে এভৰিথিং ইজ নৰ্মেল আমাৰ পেচেণ্টৰ ৰেগুলাৰ চেকআপ হয় তো এভৰিথিং ইজ নৰ্মেল তাৰ BP পালছ অক্সিজেন লেভেল SOP এভৰিথিং ইজ নৰ্মেল তাৰপিছত আপোনাৰ কি হ'ল সেইটো কাৰণে চৰি নট SOP POS আপোনাৰ সেইটো কাৰণে আপোনাৰ চব নৰ্মেলে আছিলে কিন্তু আপোনাৰ 19 তাৰিখে ৰাতি যেতিয়া মানে শুই থাকোঁতে ৰাতি হঠাৎ কি ক'লে যে মোৰ পেটটো অলপ বিষাইছে পেটটো বিষাই থকা বুলি কোৱাৰ পিছত আমি গ'লোঁ তাৰপিছত সেই অলপ ৰঙা চাহ অলপ দিলোঁ খালে খোৱাৰ পিছত ঠিক হৈছে অলপ ঠাণ্ডা লাগিছে তো আমি মিঠাতেলেদি আপুনি CCTV ফুটেজখিনি পাব বাৰু আমি মিঠাতেলেদি হাত ভৰিবিলাক অলপ মালিচ কৰি দিছোঁ যাতে সি অলপ ভাল পাক তাৰপিছত সি অলপ শুলে হোৱাৰ পিছত একদম ৰাতিপুৱা হোৱাৰ টাইমত নিয়াৰ এবাউট 6:30 সি কৈছে যে মোৰ গাটো বেয়া লাগিছে গাটো বেয়া লগা বুলি কৈ কেনে সি বাথৰুম যাব ওলাইছিলে তাৰপিছত মানে অলপ মাথা ঘূৰোৱাৰ নিচিনা হ'ল লগে লগে আমি হস্পিটেল লৈ গ'লোঁ তো হস্পিটেল লৈ যোৱাৰ পিছত আমি গেট হস্পিটেল লৈ গৈছিলোঁ তো গেট হস্পিটেল লৈ যোৱাৰ পিছত ল'ৰাজন নাবাছিল আমি বচাব নোৱাৰিলোঁ আৰু তাৰপিছত আমি ফেমিলি মেম্বাৰক ইনফৰ্ম কৰিলোঁ যে এনেকুৱা হ'ল মানে আমি ট্ৰাই কৰিছিলোঁ বাট এনেকুৱা হ'ল তাৰপিছত ফেমিলি মেম্বাৰ আহিলে আহি কাৰণে গোটেইখিনি মানে তেওঁলোকেও ইনকুৱাৰী কৰিলে গোটেইখিনি ইনকুৱাৰী কৰি কৈছে যে আমাৰ কোনো প্ৰব্লেম নাই ঠিক আছে যোনটো হ'ব লগা আছিল সেইটোতো হৈয়ে গ'ল সেইটো ওলাইছে বাৰু কিন্তু ইটছ নট ৰাইট এইটো ট'টেলি ৰং হয়
আমি আপোনালোকে গেট হস্পিটেলত সুধিলেও গম পাব বা পুলিচক সুধিলেও গম পাব আমি অলৰেডি গাৰ্জেনক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে পষ্টমৰ্টম কৰক কিন্তু যেতিয়া গাৰ্জেনে ক'লে যে আমি নকৰোঁ কিন্তু আমাৰ কিবা কালচাৰেল কিবা হেৰি আছে সিহঁতৰ খাচী ট্ৰাইবছত কিবা আছে যে তেওঁলোকে পষ্টমৰ্টম নকৰে তাৰপিছত মই ক'লোঁ যে আপোনালোকে যদি পষ্টমৰ্টম নকৰে মই প্ৰব্লেমত পৰি যাম ত' প্লিজ পষ্টমৰ্টম কৰক তেওঁলোকে কৈছে নাই আমি নকৰোঁ তাৰপিছত মই যাই গেট হস্পিটেলৰ মানে যোনখিনি অথৰিটিজ তেওঁলোকৰ লগত কথা পাতিলোঁ কথা পতাৰ পিছত তেওঁলোকে ক'লে যে দেয়াৰ ইজ অনলি ওৱান ৱে তেওঁলোকে বাই ৰিটেন দিব লাগিব যাতে ইন ফিউচাৰ আমাৰ ওপৰত একো প্ৰেছাৰ পেলাব নোৱাৰে বা তোমালোকৰ ওপৰত একো প্ৰেছাৰ পেলাব নোৱাৰে ত' তেওঁলোকে কৈছে ঠিক আছে আমি বাই ৰিটেন দি থৈ যাম ত' তেওঁলোকে বাই ৰিটেন দি থৈ গৈছে চিয়'ৰ আমি দেখাব পাৰিম ৰিটেনখন আছে আপোনালোকক মই কোনো অভিযোগ নাই আৰু এই অভিযোগটো যোনটো দিছে আমি পৰিয়ালৰ লগতো কথা পাতিছোঁ যে আপোনালোকে ইয়াতে ৰিটেন দি থৈ গ'ল কিন্তু তাতে গৈ কেনে আপোনালোকে কিহৰ কাৰণে কমপ্লেইন কৰিলে তেওঁলোকে কৈছে যে উইদাউট আৱাৰ পাৰ্মিশ্যন IDF বুলি যোনটো গ্ৰুপ আছে সেই গ্ৰুপটোৱে হেৰি কৰিছে ত' উইদাউট আৱাৰ পাৰ্মিশ্যন হাউ দে কেন ডু ডেট এতিয়া কিছুমান পাৰ্চনেলি দুশ্মনী আছে মই নাম নকওঁ আমাৰ অসমৰে কিছুমান চেণ্টাৰ অ'নাৰে আছে যোনবোৰে মানে হাৰ্ম কৰিব বিচাৰি আছে সেইটো নাম নকওঁ আৰু তেওঁলোকে কিয় এইটো কৰিছে মইতো ক'ব নোৱাৰিম একজেক্টলি কিন্তু এতিয়া গাৰ্জেনৰ ফালৰ পৰা কিন্তু আমি টোটেলি কপাৰেশ্যন পাই আছোঁ আৰু গাৰ্জেনে কোনো ধৰণৰ কমপ্লেইন কৰা নাই আৰু সেইটো যেতিয়া আমি গাৰ্জেনক জনালোঁ গাৰ্জেনে কৈছে যে আমি বাই ৰিটেন আপোনালোকক আৰু এখন হেৰি দি দিম যে আমি একো কমপ্লেইন নকৰোঁ বুলি বা আমি একো কমপ্লেইন কৰা নাই কিন্তু এতিয়া তেওঁলোকে কিয় মোৰ লগত সেইটো কৰিলে মই নাজানো আৰু মই ভাল কাম কৰি আছোঁ তেওঁলোকৰ লগত সেনেকুৱাটো মোৰ পাৰ্চনেলি একো নাই কিন্তু তেওঁলোকে কিয় এইটো কৰি আছে মই বুজি নাপাওঁ মোৰ টোটেল 74 আছে মোৰ কেপাচিটি আপোনাৰ 110 কিন্তু একৰ্ডিং টু SOP মোৰ কেপাচিটি 110 মোৰ আপোনাৰ মেঘালয় আছে অসমৰ আছে অৰুণাচলৰ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990